হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু এইটো ৰবিবাৰৰে ভিডিঅ' আছিল জানেনে, কিন্তু মই সময়ৰ অভাৱত দিবহে পৰা নাছিলোঁ। আৰু আমি যে সেইদিনা জেঠাহঁতৰ ঘৰলৈ যোৱা ভিডিঅ'টো দিছিলোঁ, আজি আকৌ সেই জেঠাটোৰ ঘৰতে গৈছিলোঁ। যিহেতু জেঠা অলপ অসুস্থ, তো মাজে মাজে খবৰ ল'বলৈ গৈ আছোঁ আৰু সেনেকৈ। তাৰপিছত এয়া আমি ৰাতি 9:30 বজাত আকৌ এটা জেঠীমাহঁতৰ ঘৰলৈ আহিছোঁ। এইটো আকৌ সৰু জেঠীমা দেই। তেওঁ দিনতে ভাত খাব মাতি থৈছিল, দিনত আগতে কৈ থৈ দিছিল ৰাতি ভাত খোৱাকৈ আহিব, কিন্তু আমিতো পাহৰি গ'লোঁ। তো যি কি নহওক ৰাতি আকৌ ফোন কৰাটোহে মনত পৰিছে আৰু দৌৰা দৌৰিকৈ ৰাতি গ'লোঁ। এয়া জেঠীমাই আলু ভাজিছিল, মাছৰ পেটুৰে ভাত ভাজি, তৰকাৰী, মাছৰ আঞ্জা, দালি এইবোৰ। আৰু ভাতখিনি আমি সোনকালে খাই এয়া শিলিখা এটা মুখত ভৰাই ঘৰলৈ আহিলোঁৱে। ইমান ঠাণ্ডা যে ক'তো যাবই ইচ্ছা নাযায়, কিন্তু উপায়টো নাই, নিমন্ত্ৰণ ৰক্ষা কৰিবই লাগিব। আৰু ৰাতিপুৱাও সোনকালে উঠিবলগীয়া আছিল। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছোঁ, বাই বাই।